Hello everyone and welcome back to Math Bolt Master. তো আজি আৰম্ভ কৰিম এটা নতুন lecture number 15. তো lectureটোৰ নাম হৈছে Geometric Series. তো সিৰিজৰ বিষয়টো আমি ভালদৰে প্ৰিভিয়াছ দুটা lectureত কথা পাতিলোৱে. তো আজি এটা নতুন ধৰণৰ সিৰিজৰ কথা পাতিম, এইটো হৈছে আমাৰ Geometric Series. তো আৰম্ভণি কৰোঁ আমি কেইটামান টাৰ্মছ লৈ পেলাই. তো আমাৰ যে A1 এইটো হৈছে ফাৰ্ষ্ট টাৰ্ম, A2 হৈছে আমাৰ সেকেন্ড টাৰ্ম, A3 হৈছে আমাৰ থাৰ্ড টাৰ্ম. তো এইটো কন্টিনিউ হৈ থাকিব. লেটস সে আমি লৈছো an-1 আৰু লৈছো নেক্সট an-1 ৰ পিছত আহিব an, তাৰ পিছত আহিব an+1 কমা ডট ডট ডট. এইটো এটা ইনফাইনাইট সিৰিজ হ'ব নে সিকুৱেন্স হ'ব? এইটো এটা সিকুৱেন্স হ'ব, এইটো সিৰিজ নহয়, ইনফাইনাইট সিকুৱেন্স. কেলে এইটো ইনফাইনাইট সিকুৱেন্স হৈছে? বিকজ আমি ইয়াতে টাৰ্মছবোৰ কমাৰে ছেপাৰেট কৰিছোঁ. যেতিয়া আমি টাৰ্মছবোৰ কমাৰে ছেপাৰেট কৰিম তো সেইটোক আমি এটা সিকুৱেন্স বুলি কওঁ. আৰু যদি সিৰিজ হ'লহেঁতেন তেতিয়া আমি কমাটোক ৰিপ্লেচ কৰি প্লাছ চাইন লগাই দিলোহেঁতেন. ঠিক আছে? তো এইটো হৈছে এটা ইনফাইনাইট সিকুৱেন্স. এতিয়া যেনেকুৱা আমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যন আছিল, AP যেতিয়া আছিলে, AP থকা সময়ত আমি তাতে কি বস্তু ওলাইছিলোঁ? তাতে আমি এটা কমন ডিফাৰেঞ্চৰ কথা কৈছিলোঁ. কমন ডিফাৰেঞ্চ হৈছে মানে আমি যিকোনো এটা টাৰ্ম ল'ম, যেনেকুৱা an+1 যদি লওঁ তেনেহ'লে তাৰ প্ৰিভিয়াছ টাৰ্মটো হ'ব an আৰু সেইটোৰে এইটো an+1ক মাইনাছ কৰি দিম. তো তেতিয়া আমি পাই যাওঁ কমন ডিফাৰেঞ্চ. জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যনত ডিফাৰেঞ্চটো কি হয়? এইটো এটা ৰেচিঅ'ৰ কথা আহিছে. তো ইয়াতে এটা কমন ৰেচিঅ' থাকিব. আমি যিকোনো এটা টাৰ্ম ল'ম, যদি আমি an+1 টাৰ্মটো লওঁ তো তাৰ প্ৰিভিয়াছ টাৰ্মটো হৈছে an, সেইটোৰে আমি an+1ক ডিভাইড কৰি দিম. তো এনেকা যেতিয়া আমি ডিভাইড কৰি পেলাই এটা কমন ৰেচিঅ' লওঁ, সেইটো হৈ যায় এতিয়া জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন. তো এক্সাম্পলেৰে বুজিবলৈ চেষ্টা কৰোঁ. So let's say আমাৰ তাত আছে the first term হৈছে 2, next term হৈছে আমাৰ 4, তাৰপিছত 4ৰ পিছত next আহিছে 8, 8ৰ পিছত আহিছে 16, 16ৰ পিছত আহিছে 32 আৰু এইটো এনেকা গৈ আছে. let's say এতিয়া এইটো arithmetic progression definitely নহ'ব, because 4 - 2 যদি কৰোঁ সেইটো আহিব 2, but 8 - 4 কৰিলে আহিব 4. তো obviously ইয়াতে কমন ডিফাৰেঞ্চৰ কথা নাহি, but ইয়াতে এটা কমন ৰেচিঅ'ৰ কথা আহিব. কমন ৰেচিঅ' বিকজ আমি 4 যেনিবা ছেকেণ্ড টাৰ্মটোক যদি ফাৰ্ষ্ট টাৰ্মে ডিভাইড কৰি দিওঁ তো 4 ডিভাইডেড বাই 2 আহিব 2. চিমিলাৰলি আমি যদি থাৰ্ড টাৰ্মটো লওঁ 8 আৰু সেইটোক ছেকেণ্ড টাৰ্মেৰে ডিভাইড কৰোঁ তো 8 ডিভাইডেড বাই 4 কি দিব? 2 দিব. আমি তেনেকুৱা 16 ডিভাইডেড বাই 8 কৰিলোঁ, ফ'ৰ্থ টাৰ্ম ডিভাইডেড বাই থাৰ্ড টাৰ্ম, এইটো দিব আমাক 2. আৰু এইটো আমাক এনেকুৱা এটা কমন ভেল্যু এটা দি আছে. এই কমন ভেল্যুটোকে কোৱা হয় কমন ৰেচিঅ'. যেতিয়া এনেকুৱা ধৰণৰ পেটাৰ্ণ ফ'ল' কৰে এটা গিভেন ছিকুৱেন্স অফ নাম্বাৰ, তেনেহে আমি ক'ম যে সেই ছিকুৱেন্সটো আছে আমাৰ জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যনত. তো তেনেহ'লে আমি অলপ জেনেৰেলাইজ কৰি দিওঁ বস্তুটো. তো ছাপ'জ let A be the first term. A be the first term. তো যেনেকৈ আমি এৰিথমেটিক প্ৰগ্ৰেশ্যনত ফাৰ্ষ্ট টাৰ্মটোক A ৰে ডিন'ট কৰিছিলোঁ, ঠিক তেনেকৈ জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যনতো ফাৰ্ষ্ট টাৰ্মটোক A ৰে ডিন'ট কৰিছিলোঁ. let A be the first term and R be the common ratio. R be the common ratio. Then এতিয়া আমি কেনেকৈ ডিফাইন কৰিম? তো আমি ডিফাইন কৰিম গোটেইকেইটা টাৰ্মক. তো যোনটো আমাৰ ফাৰ্ষ্ট টাৰ্ম হ'ব A1, তো এইটো চিম্পলি ডিন'ট কৰিম আমি A ৰে. ছেকেণ্ড টাৰ্মটো হৈছে আমাৰ A2. এতিয়া এইটোক আমি কেনেকৈ ডিফাইন কৰিম? তো আমি জানো যে কমন ৰেচিঅ'ৰ ডেফিনেশ্যনটো হৈছে ছেকেণ্ড টাৰ্ম ডিভাইডেড বাই দ্য ফাৰ্ষ্ট টাৰ্ম. ক্ৰছ মাল্টিপ্লাই যদি কৰি দিওঁ তেনেহ'লে কি পাম? A2 ইকুৱেলছ টু R ইনটু A1 বা A1 ইনটু R পালোঁ. চ' A2 হৈ গৈছে ফাৰ্ষ্ট টাৰ্ম মাল্টিপ্লাই টু R, বিকজ ইয়াতে A1ৰ ভেলু কি হয়? A, আমি এইটো অলৰেডি ডিফাইন কৰি থৈছোঁ. ত' আমি ছেকেণ্ড টাৰ্মক কেনেকৈ ডিফাইন কৰিব পাৰোঁ? আমি ফাৰ্ষ্ট টাৰ্মটোক ল'ম আৰু তাক কমন ৰেচিঅ'ৰে যদি মাল্টিপ্লাই কৰি দিওঁ নেক্সট টাৰ্মটো আহি যায় থাৰ্ড টাৰ্ম. তো থাৰ্ড টাৰ্মটো কি হ'ব? আমি ছেকেণ্ড টাৰ্ম যোনটো আছে A2 সেইটো ল'ম আৰু এইটোক R ৰে মাল্টিপ্লাই কৰিম. তো A2 ইনটু R হৈ যাব আমাৰ A3. এতিয়া A2ৰ ভেলুটো আমি ওলাই থৈছোঁ AR, তাৰমানে এইটো হৈছে A ইনটু R মাল্টিপ্লাই টু R, তাৰমানে আমি পালোঁ AR স্কুৱেৰ. ঠিক আছে? ঠিক তেনেকৈ A4 কি হ'ব? A4 হৈছে আমাৰ থাৰ্ড টাৰ্ম A3 মাল্টিপ্লাইড টু কমন ৰেচিঅ' R. তো A3 ভেলুটো হৈছে AR স্কুৱেৰ. এইটো ইউজ কৰিলে আমি পাম AR ৰেইজ টু দি পাৱাৰ অফ 3. ঠিক আছে? তো এনেকৈ যদি আমি কণ্টিনিউ কৰি থাকোঁ তেনেহ'লে AN যোনটো হৈছে আমাৰ nth টাৰ্ম. এতিয়া nth টাৰ্মটো আমি কেনেকৈ ওলাম? nth টাৰ্মটো অ'কে, তো আমি ছেকেণ্ড টাৰ্মৰ পৰা আৰম্ভ কৰোঁ. ঠিক আছে? তো A ইনটু R এইটো এনেকৈ নিলিখি পেলাই আমিতো এনেকৈ লিখিব পাৰিলোঁহেঁতেন A ইনটু R হোল ৰেইজ Rৰ পাৱাৰটোত লিখিম 2 - 1. ঠিক আছে? 2 - 1 লিখোঁ, মিনিংটোতো একেই হয় কাৰণ Rৰ পাৱাৰ হৈছে 1. এতিয়া A3 লৈ আহি যাওঁ. A3ত আছে AR স্কুৱেৰ. এতিয়া R স্কুৱেৰ নিলিখি পেলাই R টু দি পাৱাৰ অফ 3 - 1 লিখিব পাৰোঁ, কথাটো একেই হয়. ঠিক তেনেকৈ
a4 যোনটো আছে আমাৰ ফোৰ্থ টাৰ্ম ar কিউব আছে ar কিউব লিখি ar টু দি পাৱাৰ অফ 4 minus 1 এনেকাকৈ যদি আমি ফাৰ্ষ্ট টাৰ্মটো লিখোঁ এইটো কি হ'ব a ইনটু ইয়াতেতো r নাই তাৰমানে কি r নাথাকা মানে কি আছে একচুৱেলি r টু দি পাৱাৰ 0 আছে তো এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 1 minus 1 এতিয়া কি লিখি আছোঁ ইয়াতে এই লিখাৰ কাৰণটো ইয়াতে হৈছে এইটো যদি 1 হয় এইটো 1ৰ লগত মেটচ হৈ আছে এইটোৰ লগত মেটচ হৈ আছে 3 মেটচ হৈ আছে 4 মেটচ হৈছে ঠিক তেনেকৈ আমি যদি গোটেইটো জেনেৰেলাইজ কৰি দিওঁ তেনেহ'লে আমাৰ এনে টাৰ্মৰ ফৰ্মুলাটো হৈ যাব a মাল্টিপ্লাই টু r ৰেইজ টু দি পাৱাৰ এই n ভেলুটো r ৰ পাৱাৰ হৈ যাব বাট এটা -1 কৰিব লাগিব তো a ইনটু r টু দি পাৱাৰ n-1 এইটোৱে হৈছে nth টাৰ্ম যোনটোক আমি জেনেৰেল টাৰ্ম বুলি কওঁ nth টাৰ্ম অফ আ জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন তেনেহ'লে এই ফৰ্মুলাটো ইউজ কৰি পেলাই এটা নিউমেৰিকেল সলভ কৰোঁ তেতিয়া আৰু ক্লিয়াৰ হৈ যাব Determine the ninth term and the general term of the progression 1 divided by 4, -half, 1, -2, ... ঠিক আছে আৰম্ভ কৰোঁ তো এই প্ৰব্লেমটোৰ কেইটামান টাৰ্মছ দিয়া আছে তো গিভেন আমি নোট ডাউন কৰিলোঁ যি দিয়া আছে গিভেন the first term a equals to 1 divided by 4 এতিয়া এইটো ডেফিনেটলি জিঅ'মেট্ৰিক progression হয় এটা তো ইয়াৰ কমন ৰেচিঅ'টো আমি ওলাই ল'ব পাৰিম তো আমি কি কৰিম ফাৰ্ষ্ট ছেকেণ্ড টাৰ্মটো ল'ম -1/2 আৰু এইটোক আমি ডিভাইড কৰি দিম ফাৰ্ষ্ট টাৰ্মলৈ যোনটো হৈছে আমাৰ 1 divided by 4 তো তাৰমানে আমি পাম -half into 4 ৰেচিপ্ৰকেল লৈ ল'ম 4ৰ তো এইটোৱে দিব আমাক -2 ঠিক আছে তথাপি আমি এবাৰ ভেৰিফাই কৰিলোঁ মানে সঁচাকৈ এইটো জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন হয় নে নাই তো আমি থাৰ্ড টাৰ্মটো ল'ম আৰু এইটোক ডিভাইড কৰি দিম ছেকেণ্ড টাৰ্মেৰে -halfেৰে তো আমি পাম 1 into -2 equals to -2 yes এইটো হৈছে এটা জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন so similarly fourth term -2 divided by third term 1 এইটো দিব আমাক -2 ঠিক আছে আমাৰ গিভেন যোনটো প্ৰগ্ৰেশ্যনটো আছে এইটো হৈছে এটা জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন তো এইখিনি ইউজ কৰি পেলাই আমি এতিয়া 9th টাৰ্মটো ওলাম আমাৰ ফৰ্মুলাটো কি আছে নাও e9 হৈছে আমাৰ 9th টাৰ্ম তো এইটো ফৰ্মুলা আছে a ইনটু r টু দি পাৱাৰ এই 9টো আহি যাব 9 - 1 তো আমি এতিয়া ভ্যালুখিনি ইউজ কৰি লওঁ তো a হৈছে 1 divided by 4 মাল্টিপ্লাই টু r ভ্যালু আহিছে আমাৰ -2 হোল ৰেইজ টু দি পাৱাৰ অফ 8 এতিয়া যেহেতু পাৱাৰ ইভেন হয় 80 ইভেন নাম্বাৰ হয় সেইকাৰণে মাইনাছটো প্লাছ সাইন হৈ যাব তো আমি পাম 1 divided by 4 into 2 to the power of 8 এতিয়া 2 to the power of 8 কিমান হয় 2 to the power of 8 হৈছে 256 তো 256 4 এৰে ডিভাইড কৰিলে আমি পাম 64 তাৰ মানে ইয়াৰ যোনটো 9th টাৰ্মটো হ'ব এই জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যনৰ হেটোৰ ভ্যালু হ'ব 64 ঠিক আছে 9th টাৰ্মটো ওলাই ললো এতিয়া আমি নেক্সট তাৰ জেনাৰেল টাৰ্মটো ওলাম জেনাৰেল টাৰ্ম মানে হৈছে nth টাৰ্মটো কি হয় হেটো উঠি আছে তো nth টাৰ্মৰ ফৰ্মুলাটো হৈছে a into r whole raised to the power of n-1 ভ্যালুবোৰ পুট কৰিলে হ'ল 1 divided by 4 multiply to -2 whole raised to the power of n-1 এইটো আমি এনেকেও ৰাখি দিব পাৰোঁ বাট আমি অলপ সিম্পলিফাই কৰি লম তো এইটো হ'ব 1 divided by 4 এতিয়া এই যোনটো -2 আছে ভিতৰৰ পৰা -2 আমি উলিয়াই লম -2 উলিয়ালে আমি কেনেকৈ লিখিম -1 to the power n-1 multiply to এফালে আছে +2 2 raised to the power of n-1 ঠিক আছে এতিয়া 1/4 মানে কি 1/4 মানে হৈছে আমাৰ 2 স্কয়াৰ মাল্টিপ্লাই হৈ আছে -1 to the power of n-1 multiply to 2 to the power of n-1 ঠিক আছে -1 to প্ৰথমতে লিখিলো so -1 to the power of n-1 multiply to 2 to the power of n-1 এই 2 স্কয়াৰ যোনটো ডিনোমিনেটৰ আছে নিউমাৰেটৰ যোৱাৰ লগে লগে দিব আমাক 2 to the power of -2 ঠিক আছে তেনেহ'লে এতিয়া আমি এই দুটা ইজিলি কম্বাইন কৰি ল'ব পাৰিম ৰুলছ অফ এক্সপোনেণ্ট ইউজ কৰি তো আমি পাম -1 to the power of n-1 multiply to 2 to the power of n-1 -2 ঠিক আছে তো এতিয়া আমি পালো -1 to the power of n-1 multiply to 2 to the power of n-3 তো এইটো হৈছে আমাৰ nth টাৰ্ম তো আমি পাই গলো nth টাৰ্মটো তো এই প্ৰবলেমটো আমাক সুধিছিল n9th টাৰ্মটো কি 9th টাৰ্মটো হৈছে 64 আৰু ইয়াৰ nth টাৰ্মটো হৈছে -1 to the power n-1 into 2 to the power of n-3 ঠিক আছে এতিয়া আমি সেকেন্ড প্ৰবলেমটো লৈ আহি যাওঁ Problem number 2, determine the fifth term of the given geometric progression. ঠিক আছে এটো এটা geometric progression আমাক দিয়া আছে even তো কোৱা নাই but এটো আমি যদি চেক কৰিলো ইয়াৰ common ratio তো same ই থাকিব তো here আমি নোট ডাউন কৰিলো first term a হৈছে equals to 1 common ratio r হৈছে second term to লৈছো square root of 2 - 1 divided by
2 times square root of 3 divided by 1. It is divided by 1 kuru eku nohoy change nohoy to etu thakibo square root of 2 minus 1 divided by 2 times square root of 3. Etia ami jodi ako verify kuru third term divided by second term olop digholia hoi jabo steps olop bari jabo kintu amar jontu common ratio hebo etu square root of 2 minus 1 divided by 2 square root of 3 e ahibo etu guaranteed hoy thik ase tenhola ami iman matha namaru etu calculate kori pela verify kori pela je etu r to same thakibo ne nai ami assume korim r to amar same thakibo now amar ki ulabo dise amak ulabo dise fifth term a5 to a5 mane hoise er raised to the power of 5 minus 1 ta mane er to the power of 4 ulale hol the first term hoise amar 1 multiply to r or value hoise square root of 2 minus 1 divided by 2 times square root of 3 whole raised to the power of 4 to ami pam square root of 2 minus 1 whole raised to the power of 4 divided by etia 2 times square root of 3 whole raised to the power of 4 jodi ichha kora etu kholi play likhibo paro square root of 2 minus 1 but etu ami enekai rakhi dim nahole besi digolia hoi jabo square root of 2 minus 1 to the power of 4 but denominator to ami simplify kori likhibo paro etu value ahibo simply 144 to etu hoise amar fifth term or value to etia jao next problem to loi find the total number of terms in the progression 3 6 12 24 dot 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 our last term to the as 3072 also determine the fourth term from the end ঠিক আছে আৰম্ভ কৰো তো ইয়াতে আমাৰ কি দি আছে here আমাৰ first term a হৈছে আমাৰ first term এটো হৈছে 3 common ratio r কি হ'ব 6 divided by 3 কৰিলে হল এটো হ'ব 2 but 12 divided by 6 কৰি দিম এটো 2 এ আহিব আৰু ইয়াতে আমাৰ লাষ্ট টাৰ্মটো দি আছে যেনটো হৈছে আমাৰ nth টাৰ্ম যেহেতু এটা ফাইনাইট হয় জিওমেট্ৰিক প্ৰগ্ৰেছন হয়তো ফাইনাইট জিওমেট্ৰিক প্ৰগ্ৰেছনটো an হৈ যাব আমাৰ লাষ্ট টাৰ্ম আৰু এটো দি আছে আমাৰ 3072 তো এই ইনফৰমেশন খিনি ইউজ কৰি পেলাই প্ৰথমতে আমি টোটাল নাম্বাৰ অফ টাৰ্মছ তা মানে n অৰ ভ্যালুটো উলাবলৈ চেষ্টা কৰো ঠিক আছে আমি জানো we know that nth term an of a geometric progression to kenaka di a into r to the power of n minus 1 a formula to rete an or value hoise 3072 first term a hoise 3 multiplied to r or value hoise 2 to the power of n minus 1 thik ase to etu hobo amar 2 to the power of n minus 1 equals to 3072 divided by 3 ami divide kori do to etu dibo 3 1 is 3 0 3 2 is 6 3 4 is 12 1024 palu ami to etu hobo 2 to the power of n minus 1 equals to 1024 1024 to eta bahut interesting number hoy 2 to the power 10 korile ami pau 1024 ঠিক আছে fine to etia দুইটাৰে বেস সেম আছে both side তো আমাৰ পাৱাৰ কি হৈ যায় ইকুৱেল হৈ যায় তাৰ মানে n minus 1 equals to 10 হৈ যাব তাৰ মানে n অৰ ভ্যালু হৈ গল আমাৰ 11 তো টোটাল নাম্বাৰ অফ টাৰ্মছ কিমান হল 11 হৈ গল তো আমি কম there are 11 terms in the geometric progression ঠিক আছে আমি 11 terms পাই গলো এটা নেক্সট পাৰ্ট লৈ যাম সেকেন্ড পাৰ্টত হদিছে find the fourth term from the end এটা fourth term from the end বুলি কৈছে এটা অলপ বুজি লওঁ যেনেকৈ আমাৰ আছে a1 a2 a3 কেটামান terms লৈ লওঁ a4 a5 a6 আৰু a7 টোটাল আমাৰ ইয়াতে আছে n আমাৰ আছে n equals to 7 ঠিক আছে 7 terms আছে এটা লেটস সে আমাক হদিছে find the third term from the ending third term to কি হ'ব a5 হয় এটোৱে হৈছে আমাৰ third term from the end ঠিক আছে এটো হটাইছে বাট আমি প্ৰবলেমটা এনেকা সলভ নকৰো আমি কি কৰিম ইয়াতে আমি এটো থাৰ্ড টাৰ্ম মানে কি m equals to 3 বুলি কৈ ধৰিলো তো টোটাল টাৰ্ম হৈছে আমাৰ n ইয়াৰ পৰা যদি আমি -m কৰি দিও ঠিক আছে আমাৰ টোটাল আমি স্টার্টিং হটাই আমি কি কৰো লেফট সাইডৰ পৰা ৰাইট সাইডে টু কাউন্টিং কৰো a1 a2 a3 এনেকা কৈ কাউন্টিং কৰো তো এইখিনি পৰা যদি আমি কাউন্টিং কৰো তো টোটাল আমাৰ 7টা আছে যোনটো হৈ গৈছে আমাৰ n ভ্যালু তাৰ পৰা আমি m যোনটো m equals to 3 মানে আমাৰ তিনটা term যোনটো আমি লাষ্টৰ পৰা কাউন্টিং কৰিছে হেকিটাক আমি মাইনাস কৰি দিও n - m কৰি দিও বাট m - m কৰি n - m কৰি দিয়া লগে লগে একচুয়ালি দেখা গৈছে যে এই a5 ভ্যালুটো যোনটো হৈছে হেতু গুছি যাব ৰাইট হেতু মাইনাস হৈ গুছি যাব তো তাৰ মানে আমি কাউন্টিং প্ৰসেসটো কোড আহিপলে ৰখিলে a4 ত ৰখিলে হে ৰাইট বাট আমাক a4 নালাগে আমাক কিন্তু এই a5 ভ্যালুটো লাগে হেকাৰণে আমি কি কৰিম এটা স্টেপ যেহেতু আমি পিছুৱাই আছো তো হেতুক হেই কৰিব কাৰণে এডজাস্ট কৰিব কাৰণে আমি +1 কৰি দিও তাৰ মানে এটো n - m + 1 মানে এটোই হয় টোটাল টাৰ্মস আমি কম total terms equals to n okay number of terms
from end number of terms from n equals to কিমান আছে m আছে তো এটা ফাইনালি কম number of terms from beginning number of terms from beginning এটা আমাক beginning of calculate কৰিম আমি last পৰা calculate নকৰো number of terms from the beginning কি হৈছে total number of terms n লম তাৰ পৰা আমি m minus কৰি দিম বা যেহেতু আমি one step পিছলৈ আহি গলো তো হেতুক adjust কৰিব কাৰণে +1 কৰি দিম তো n minus m plus 1 হৈ গল তো তেনে হলে number of terms from beginning যদি পাই গলো n minus m plus 1 তেনে হলে nth term to কি হ'ব an হৈ যাব আমি জানো a into r to the power of কি আছিল n minus 1 আছিল এটা n minus 1 তো নহয় n minus m plus 1 এটো হৈছে total number of terms from beginning minus 1 ঠিক আছে তাৰ মানে a into r to the power of n minus m হৈ যাব কাৰণ a plus 1 আৰু minus 1 0 হৈ গল a r to the power of n minus m হৈ গল ঠিক আছে সো এইটো এটা ফৰ্মুলা হৈ গল বাট এটা অল্টাৰনেট ফৰ্মুলা এটাও আছে এইটো ফৰ্মুলা যদি অলপ মনত ৰাখিবলৈ ডিফিকাল্ট পোৱা তেনে হলে আৰু এটা টেকনিক এটা আছে অল্টাৰনেট তো অল্টাৰনেটটো ইউজ কৰি পেলাই আমি যেতিয়া আমাক খুদে কি পিছৰ পৰা কাউন্টিং কৰা পিছৰ পৰা টাৰ্ম এটা কাউন্টিং কৰা তেনে হলে আমি কি কৰিম আমাৰ আছে a1 ঠিক আছে ফাৰ্স্ট টাৰ্মটো a1 নেক্সট টাৰ্ম a2 a3 ডট 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 an ঠিক আছে এক্সাম্পলৰে চাওঁ 2 4 8 16 32 ঠিক আছে এনেকুৱা আমাৰ পাঁচটা টাৰ্ম দিয়া আছে আমাক সুধিছে সেকেন্ড টাৰ্ম ফ্ৰম এন্ডিং সেকেন্ড টাৰ্ম ফ্ৰম এন্ডিং কি 16 হয় বাট আমি এটো ফৰ্মুলা ইউজ কৰি পেলাই ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিম ঠিক আছে সেকেন্ড টাৰ্ম ফ্ৰম এন্ডিং টো কি হয় সুধিছে এই জিপি টো এই যোনটো জিপি আছে এই জিপি টোত ফাৰ্স্ট টাৰ্ম a কি হয় 2 হয় আৰু ইয়াতে last term an কি হয় 32 হয় আৰু ইয়াৰ কমন ৰেশিওটো কি হয় কমন ৰেশিও হৈছে 4 divided by 2 equals to 2 ঠিক আছে বাট মই জিপি টো 2 4 8 16 32 নিলিখিলে তাৰ যদি উল্টা কৈ লিখো 32 টো প্ৰথমতে লিখো তাৰ পিছত 16 তাৰ পিছত 8 তাৰ পিছত 4 তাৰ পিছত 2 এতিয়া কি হৈ যাব আমাকটো সুধিছে সেকেন্ড টাৰ্ম ফ্ৰম এন্ডিং তো এটা সেকেন্ড টাৰ্ম ফ্ৰম এন্ডিং কও বা সেকেন্ড টাৰ্ম ফ্ৰম বিগিনিং কও কথাটো একেই থাকিল বিকজ 16 হৈ যাব আমাৰ সেকেন্ড টাৰ্ম ফ্ৰম বিগিনিং ৰাইট তো ইয়াতে কোনো মাইনাস কৰি থাকিব নালাগে বাট ইয়াতে কেটামান চেঞ্জেস আহিব ইয়াতে এটা ফাৰ্স্ট টাৰ্ম a টো কি হ'ব ফাৰ্স্ট টাৰ্ম a টো হ'ব আমাৰ 32 ৰাইট আৰু 32 টোই হৈছে একচুয়ালি কি হয় লাষ্ট টাৰ্ম হৈ যায় ৰাইট একচুয়ালি যোনটো অৰিজিনাল আমি হদা অৰিজিনালটো চাম অৰিজিনাল হিচাপে একচুয়ালি আমাৰ ফাৰ্স্ট টাৰ্মটো হৈছে ইয়াতে লাষ্ট টাৰ্ম বাট লাষ্ট টাৰ্মটো কি হৈছে 2 ঠিক আছে তো a হৈছে একচুয়ালি an আৰু ইয়াতে কমন ৰেশিওটো কি হ'ব এবাৰ কমন ৰেশিও হ'ব 16 divided by 32 ৰাইট সেকেন্ড টাৰ্ম divided by ফাৰ্স্ট টাৰ্ম হেতু দিছে 1/2 তাৰ মানে যোনটো অৰিজিনাল কমন ৰেশিও আছে 2 তাৰ ৰেচিপ্ৰকেলটোৱে পাইছো নহয় জানো ঠিক আছে তো এতিয়া আমি কেনেকৈ লিখিব পাৰিম তো ইয়াতে যোনটো nth টাৰ্মটো হ'ব nth টাৰ্ম মই প্ৰাইম ওয়াৰ্ডটো ইউজ কৰো বিকজ এটা নতুন nth টাৰ্ম হৈ গল তো এটো হ'ব a into first term a into r right first term to হৈছে an আৰু ইয়াতে কমন ৰেশিও আছে 1 divided by r বাকি সব বস্তু সেম টু সেম থাকিব জাস্ট এইটো এটা ডিফাৰেন্স হ'ব ঠিক আছে তো এইখিনি আমি এটা এক্সাম্পলত এপ্লাই কৰি দিও যেটো আমাৰ প্ৰবলেমটোত আছে তো প্ৰবলেমটোত থকা আমাৰ জিওমেট্ৰিক প্ৰগ্ৰেছনটো হৈছে 3 6 12 24 3072 ঠিক আছে ইয়াতে আমি n ভ্যালু উলিয়াই থৈছো 11 তো এইটো হৈছে আমাৰ জিওমেট্ৰিক প্ৰগ্ৰেছনটো ইয়াতে আমাৰ n equals to 11 আছে আমাক প্ৰবলেমটোত কি দিছিলে find the fourth term from the ending or পৰা আমাৰ fourth term to বিচাৰিছে ঠিক আছে তো আমি কি কৰিম এটোত a ইয়াতে আমি এই গুটি জিপি টো আমি কি কৰিম উল্টা কৰি লিখিম প্ৰথমতে 3072 আহিব ডট 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 তাৰ পিছত সব কিনি আমি উল্টা কৰি দিম 12 24 12 6 3 ঠিক আছে তো ইয়াতে এতিয়া আমাৰ ফাৰ্স্ট টাৰ্মটো হৈ যাব 3072 কমন ৰেশিও r কি হৈ যাব কমন ৰেশিও হৈ যাব অৰিজিনাল কমন ৰেশিওটো কি আছিল অৰিজিনাল কমন ৰেশিওটো আছিল 2 তো এটোৰ কমন ৰেশিও হৈ যাব 1 divided by 2 আমাক কৈছে fourth term a4 তো a4 ভ্যালু হৈ যাব 3072 multiplied to half to the power of 4 minus 1 ঠিক আছে তো এটো হল 3072 multiplied to 1 half whole raised to the power of 4 minus 1 মানে কিউব তো আমি পালো 3072 multiplied to 1 divided by 8 তো এটো হ'ব 24 তাৰপিছত 8 is 64 8 4 is 32 so 384 এটো ভ্যালু হ'ব তো এটো যদি আমি জিওমেট্ৰিক প্ৰগ্ৰেছনটো উল্টা কৰি দিও তেনে হলে আমাৰ এই ফৰ্মুলাটো আহিব যোনটো আমি ইউজ কৰিছিলো যে an into 1 divided by r to the power of n minus 1 এটোই আমাক দি দিব যোনটো আমাক হৈছে nth টাৰ্ম ৰাইট nth টাৰ্ম from the ending এটো ইউজ নকৰি প্লে যদি আমি অৰিজিনাল মানে যোনটো ফাৰ্ষ্টতে উলোৱা ফৰ্মুলাটো উলিয়াও তো আমাৰ আছিল 3 6 12 24
ডট 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 তো আমাৰ total number of terms ইয়াতে কিমান আছে total number of terms আমি বুলাই থৈছো 11 right m value যোনটো কৈছে আমাৰ fourth term from the n তো m equals to 4 হয় তো আমাৰ যোনটো now a4 prime কৈ দিও a4 prime মানে কি হৈছে fourth term from the end formula to কি হৈছিল আমাৰ first term a multiplied to common ratio to the power of total number of terms n minus and the terms from the n m তো এটো হ'ব first term হৈছে আমাৰ 3 multiplied to common ratio r হৈছে 2 to the power of n কিমান n হৈছে আমাৰ 11 minus m value হৈছে 4 তো এটো হ'ব 3 into 2 to the power of 7 তো multiply কৰিটো 2 to the power of 7 মানে হৈছে 128 মানে 3 into 128 তো এটো আমাক ভ্যালু দিব 384 same to same result পালো সো আমি দুটা ফৰ্মুলা ইউজ কৰিলো তো term a n prime যোনটো হৈছে আমাৰ the term from the ending তো এটা ফৰ্মুলা আছে a into r to the power of n minus m আৰু এটা alternate ফৰ্মুলা হৈছে nth term multiplied to 1 divided by r common ratio reciprocal to the power of n minus 1 তো এটো ইউজ কৰো বা এটো ইউজ কৰো আমাৰ result exactly same আহিব problem number 4 which term of the geometric progression 5 10 20 40 dot is 5120 তাৰ মানে কি হৈছে প্ৰবলেমটো প্ৰথমতে আমি বুজিলো আমাক এটা geometric progression দিয়া হৈছে first term টো হৈছে 5 second term টো হৈছে 10 third term টো হৈছে 20 আৰু fourth term টো হৈছে 40 এইকিটা প্ৰথম চাৰিটা টাৰ্ম দিয়া হৈছে আৰু বাকিখিনি আমাৰ ইয়াতে কন্টিনিউ হৈ আছে ইয়াতে কোনবা এটা টাৰ্ম আহিব সাপোজ এটো আমি কৈ দিও en আৰু এই en ৰ ভ্যালুটো দিয়া আছে 5120 ঠিক আছে আমি আমাক উলিয়াব দিছে এটো কোনটো নম্বৰৰ টাৰ্ম হ'ব 7 টাৰ্ম হ'ব 8 টাৰ্ম হ'ব 11 টাৰ্ম হ'ব whatever be it তো হেতু আমি উলিয়াব লাগিব কোনটো নম্বৰ টাৰ্মৰ ভ্যালু হৈছে 5120 ঠিক আছে ভেৰি সিম্পল প্ৰবলেম তো ইয়াতে আমি প্ৰথমতে আমাৰ দৰকাৰী বস্তুখিনি উলিয়াই লওঁ আমাৰ ফাৰ্স্ট টাৰ্ম ই হৈছে 5 কমন ৰেশিও r হৈছে যিকোনো এটা টাৰ্ম লো যেনেকা 20 যদি লওঁ আৰু হেতুক নেক্সট প্ৰিভিয়াস টাৰ্মেৰে যদি ডিভাইড কৰি দিও 10 তো আমাৰ কমন ৰেশিও ওলাব 2 অলৰেডি কোৱা হৈছে জিওমেট্ৰিক প্ৰগ্ৰেশন তো এটা কমন ৰেশিও উলিয়াই থলে হ'ব ঠিক আছে এতিয়া যোনটো মানে কোনটো টাৰ্ম আছে তাৰ মানে n ৰ ভ্যালু ওলাব লাগে তো হেতুৰ n হেতুকে আমি en বুলি কইলম en ৰ ভ্যালু দি আছে 5120 ঠিক আছে আমাৰ উলিয়াব লাগে n ৰ ভ্যালুটো ঠিক আছে নাও আমি কম যে en ৰ ফৰ্মুলাটো হৈছে a into r to the power of n minus 1 an কি হৈছে an টো দিয়ে আছে 5120 যোনটো টাৰ্ম হয় এই টাৰ্মৰ ভ্যালুটো হৈছে 5120 হেতু হৈছে আমাৰ nth টাৰ্মৰ ভ্যালুটো মাল্টি ইকুয়ালস টু এফালে a আছে 5 into r r ৰ ভ্যালু হৈছে 2 to the power of n minus 1 এফালে আমি কি কৰি দিম 5120 ক 5 ৰে ডিভাইড কৰি দিম equals to 2 to the power of n minus 1 তো 5120 ক 5 ৰে ডিভাইড কৰিলে পাম 10 5 to 10 1024 equals to 2 to the power of n minus 1 তো কৈ থৈছো 1024 এটা বহুত ভাল ভ্যালু হয় তো এটো ভ্যালু হৈছে 2 to the power of 10 equals to 2 to the power of n minus 1 বেস যেহেতু সেম আছে আমি কি কৰিম পাৱাৰ গিটা ইকুৱেট কৰি দিম তো 10 equals to n minus 1 তো n ক যদি আমি সলভ কৰো তো n ৰ ভ্যালু ওলাব 11 তো তাৰ মানে টোটাল এতে এটো উলিয়াই ললো আমাৰ কোন n ৰ ভ্যালু তাৰ মানে হৈছে there's a11 তাৰ মানে 11th টাৰ্মটো যোনটো হ'ব তাৰে ভ্যালু হ'ব 5120 আমি একচুয়ালি এটো ভেৰিফাই কৰি লব পাৰো a11 ৰ ভ্যালু কি হ'ব a into r to the power of 11 minus 1 তাৰ মানে কি হ'ব a ভ্যালু হৈছে আমাৰ 2 5 sorry 5 হৈছে ফলে কমন ৰেশিও 2 to the power of 10 তো 5 into 2 to the power of 10 মানে 1024 এতিয়া এটুক যেতিয়া মাল্টিপ্লাই কৰি দিম কি দিব 5120 দিব right হেতুইটো আমি উলিয়ালো ঠিক আছে তো এনেকৈ আমি সলভ কৰো যেতিয়া আমাক এটা আননোন টাৰ্ম এটা ওলাব দিব তো এইটো মেথড ইউজ কৰি পেলাই আমি সেই আননোন টাৰ্মটোৰ ভ্যালু উলিয়াই লব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেকশনটোলৈ যাওঁ if the fourth and ninth terms of a geometric progression be 54 and 13122 respectively find the geometric progression ঠিক আছে এনেকা প্ৰবলেমবোৰ খুবই কমন প্ৰবলেম হয় তো এনেকা প্ৰবলেমবোৰ সলভ কৰিবৰ কাৰণে আমি কি কৰিম ফাৰ্স্ট টাৰ্ম আৰু কমন ৰেশিওটোক ডিফাইন কৰিব লাগিব তো আমি প্ৰথমতে কম যে let a be the first term and r be the common ratio তাৰপিছত এই ইনফৰমেশনটো ইউজ কৰি পেলাই আমি যি দিয়া আছে এটো আমি নোট ডাউন কৰিলো আমাক দিয়া গৈছে fourth term a4 ৰ ভ্যালুটো দিছে a4 ৰ ৰেসপেক্টিভলি মিনিংটো এটো আছে প্ৰথমতে 4th আহিছে হেকাৰণে 4th ৰ ভ্যালুটো 54 ৰ লগত ইকুৱেল কৰিম
a4 equals to 54 next dot 9th term to ase to etu second dot ahise to etu ei second dot likha number to logot match kori dim to e9 or value hoise 13122 ekhini amak dia hoise to ei information kini use kori pla ami gp to uliabo lagibo tam geometric progression to ami likhibo lagibo thik ase a4 mane ki hoise a4 of formula to hoise a into r to the power of 4 minus 1 equals to 54 और इफाले e9 माने होसे ar to the power of 9 minus 1 equals to 13122 तो আমি to simplify কৰিলো আমি পালো ar cube equals to 54 और इफाले पालो ar to the power of 8 equals to 13122 এতিয়া আমি কি কৰিম এই দুইটাক ডিভাইড কৰি দিম তো প্ৰথমতে ar to the power of 8 কৰিলো now ar to the power of 8 আৰু এটো ডিভাইড কৰি দিও ar cube ৰে আপা ইফালে রাইট হ্যান্ড সাইডত থাকিব 13122 যেহেতু আমি ar to the power of 8 প্ৰথমতে লৈছো ডিভাইডেড বাই 54 ঠিক আছে তো a আৰু a ফ্যাক্টৰ আউট হৈ গল তো ইফালে এতিয়া থাকিল r to the power of 8 minus 3 এতিয়া 13122 54 ৰে ডিভাইড কৰি দিও তো এটো আমি ডিভাইড কৰিলে আমি পাম 243 তাৰ মানে ইফালে হ'ব 243 তো r to the power of 5 আহিলে লেফট হ্যান্ড সাইডত 243 মানে হৈছে 3 to the power of 5 তো যেহেতু বেস দুটাৰে সেম আছে তো আমি পাওয়ার যেহেতু দুইটাৰে সেম আছে তো আমি বেস ইকুয়েট কৰি দিলাম আৰু বেসে দিব আমাক r equals to 3 তো আমি কমন ৰেশিওৰ ভ্যালু পাই গলো কমন ৰেশিও পাই যোৱাৰ লগে লগে এতিয়া আমি কুইকলি ফাৰ্স্ট টাৰ্মটো ওলাই ল'ব পাৰিম তো দুটা ইকুৱেশ্যন আছে আইদাৰ এটো ইকুৱেশ্যন বা এই সেকেন্ড ইকুৱেশ্যন দুটাই ইউজ কৰিব পাৰিম বাট জেনাৰেলি সেকেন্ড ফাৰ্স্টটো ইউজ কৰিলে বেছি ইজি হ'ব বিকজ ইয়াতে r কিউব আছে ৰাইট তো আমি r কিউব কৰিলে গল সিন্স আমি ইউজ কৰিম সিন্স ar cube equals to 54 তাৰ মানে a equals to hobo 54 divided by r cube 54 divided by r or value ami diu 3 to 3 cube হৈ গল to 54 divided by 27 ঠিক আছে তো 9 6 is 54 9 3 is 27 to 3 times 2 তাৰমানে 27 into 2 হয় 54 তো আমাৰ ফাৰ্স্ট টার্ম আহি গল a equals to 2 তো আমি ফাৰ্স্ট টার্ম পালো 2 কমন ৰেশিও পালো r equals to 3 তো আমি কম hence the geometric progression will be first term to hoise amar 2 next term to lobolo karone ki korim ei 2 aru ei 3 to multiply kori dim 6 pam ঠিক আছে তো 6 of akko multiply kori dim 3 logot ami pai jam 18 right tar pisot 18 into 3 hobo amar 54 to eneke goi থাকিব to এইটোই হৈছে আমাৰ given geometric progression. Problem number 6. If the first and the nth term of a GP be A and B respectively, and P is the product of the first n terms, show that P squared equals to AB whole raised to the power of n. ঠিক আছে তো ইয়াতে এই প্ৰবলেমটোত কেটামান বস্তু আমাক অলৰেডি দিয়া আছে যিখিনি দিয়া আছে কিনি নোট ডাউন কৰিলো ফাৰ্স্ট টাৰ্ম A1 হৈছে আমাৰ ফাৰ্স্ট টাৰ্ম এটো ইকুৱেলছ টু A হয় nth term an or value hetu koise etu equals to b hoy aru yate koise p is the product of the first n terms to etu ahi asu an mane ki hoise jodi ami koilo let r be the common ratio because yate common ratio kotha to aha na etu ami kobo lagibo let r be the common ratio then hole an or jagat ami ki likhibo paru a into r to the power of n minus 1 etu equals to b hoy to amar etu dia ase a1 dia ase nth term dia ase aru eta bostu dise yate koise p is the product of the first n terms to amar first term to ki hobo a jodi jetu to dia ase first term a second term to ki hobo a into common ratio r next term to hobo a into r square tar pisot hobo a into r cube aru etu goi thakibo last term to hobo ar to the power of n minus 1 আমাক দিয়া গৈছে যে p যেটো হৈছে product of the first n terms এইকিটাইটো হৈছে first n terms তো এইকিটাৰ product লব লাগিব a into ar square into ar cube dot multiply হৈ আছে এই last term লগতো a into r to the power of n minus 1 ঠিক আছে এডুক সিম্পলিফাই কৰিলো a গুটি কিটা এক যদি আমি একে লিখো a into a তো এটো মাল্টিপ্লাই হৈছে কিমান বাৰ n টাইমছ মাল্টিপ্লাই হৈছে because total number of terms n হয় ফাইন similarly এফালে r আছে r into r square into r cube dot r to the power of n minus 1 ঠিক আছে এটো মাল্টিপ্লাই হৈছে বাট এবাৰ কিন্তু এটো মাল্টিপ্লাই হৈছে n minus 1 টাইমছ মাল্টিপ্লাই হৈ আছে কেলে n minus 1 because ইয়াতে a এর লগত যোনটো r মাল্টিপ্লাই হৈছে ফাৰ্স্ট টার্ম টু a হয় ন হেতুটো আমি a into r to the power of 0 লিখিব পাৰো এটোৰ মিনিং টু এটো হৈছে ফাৰ্স্ট টার্মৰ লগত r একচুয়ালি নাই ৰাইট
r to the power 0 value is equals to 1 তো সেই কাৰণে আমি ইয়াতে n minus 1 terms আছে 1 times multiply হৈ আছে বুলি কৈছো ঠিক আছে তাৰ মানে a যদি নিজৰ লগতে n times multiply হয় তেনেহলে আমি এটুকটো a to the power of n ক'ব পাৰো কথাটো একেই হয় ৰাইট ইফালে এতিয়া সেকেন্ডত কি আছে r into r square into r cube তো কি আছে গুটি কিটাৰে base same আছে তো power 8 হৈ যাব ৰাইট 1 plus 2 plus 3 plus dot 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 plus n minus 1 তো এটো আমি এনেকৈ সিম্পলিফাই কৰি লিখিব পাৰো এতিয়া ওপৰত এটো যে যটো পাৱাৰ খিনি এড হৈ পেলাই এটা সাম টু দিলে এটো এই সিৰিজটো কি হয় এটো এটা arithmetic series হয় where তো আমি কম where 1 plus 2 plus 3 plus dot 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 plus n minus 1 is an arithmetic series arithmetic arithmetic series ঠিক আছে তো arithmetic series er sum ulwa to ami janu formula s to total keta terms ase total n terms na hoy ami koi aso n minus 1 times multiply hoise ta mane yate total n minus 1 terms ase to ami formula to use kori play sum to lielo n minus 1 divided by 2 multiplied to 2 into first term plus n minus 1 into two total terms minus 1 into common difference yate hobo simply d ami ki formula use korchu ami use korilo n sn equals to n divided by 2 multiplied to 2a plus n minus 1 into common difference d ei formula to use kori pela ami sn minus 1 lolu simplify korilo to ami pam n minus 1 divided by 2 multiplied to 2 into 1 ho jabo 2 plus এফালে আছে n minus 1 তাৰমানে এটো যাব n minus 2 simply multi 1 লগত multiply হৈছে তো n minus 2 এ থাকিব a2 আৰু নেগেটিভ 2 কেনসেল হৈ গল তো আমি s n minus 1 পাই গলো n multiplied to n minus 1 divided by 2 এটো হৈছে s n minus 1 তো তাৰ মানে এই যোনটো r ৰ যোনটো পাৱাৰটো আছে এই পাৱাৰটো যোনটো সামটো আছিল arithmetic series-ৰ হেতুক আমি সাম কৰি প্লাই পালো n into n minus 1 divided by 2 তো এটো হৈছে p তো p জায়গাত আমি কি লিখিব পাৰো তাৰ মানে we can say that hence p equals to a to the power of n multiplied to r to the power of sum hoy n into n minus 1 whole divided by 2 ঠিক আছে এতিয়া আমি কি কৰিম স্কোয়াৰিং কৰি দিম স্কোয়াৰিং both sides to আমি স্কোয়াৰ কৰি দিলো তো আমি ইফালে পালো p squared আৰু ইফালে পালো a to the power of n times r to the power of n into n minus 1 divided by 2 whole raised to the power of 2 আমি কাৰণ স্কোয়াৰিং কৰি দিছো এতিয়া স্কোয়াৰিং কৰি দিয়া লগে লগে দুটা আছে প্ৰডাক্ট each product to square হৈ যাব তাৰ মানে a to the power of n ইয়াৰো স্কোয়াৰ হ'ব multiplied to r to the power of n into n minus 1 divided by 2 a to squaring হৈ যাব ঠিক আছে তো তেনে হলে আমি পালো a to the power to simply multiply হৈ যায় n into 2 কি হ'ব 2n দিলে multiply to r to the power a2 power multiply হৈ যাব but multiply হোৱাৰ লগে লগে কি হ'ল a2 আৰু a2 to cancel out হৈ যাব তাৰ মানে n into n minus 1 divided by 2 multiplied to 2 পালো আমি তো a2 আৰু a2 to cancel হৈ গল তো আমি পালো p square value p squared equals to a to the power of 2n multiplied to r to the power of n into n minus 1 তো এতিয়া আমি এটোক অলপ আৰু ভালকৈ লিখিম তো এফালে আমি পাইছো p squared equals to এতিয়া a to the power of 2n to ইয়াৰ power of 2 আছে n আছে simply r to the power of n into n minus 1 ইয়াৰ power of n আছে তো এটোক তো আমি কমন কৈ লিখিব পাৰো তাৰ মানে আমি first a to the power 2n of lolo a square আৰু next r to the power of n into n minus 1 of simply n minus 1 to lolo আৰু whole raised to the power of common n to power উঠাই দিলো ঠিক আছে ফাইন এটা p squared equals to a square নিলিখি প্লাই a into a লিখো কথাটো তো কি হয় a into a r to the power of n minus 1 whole raised to the power of n এটো লিখাৰ এটাই উদ্দেশ্য আছে তো এই যোনটো a আছে p square equals to a to a হিচাপে ৰাখো but a into r to the power of n minus 1 etu ki hoise etu to nth term hoy to etuk to ami an re replace kori dibo paro a into an whole raised to the power of n but nth term to ki hoy problem to dia ase je nth term of value equals to b hoy to ami etu jagat b jodi rakhi diu to ami kom hence but ami ko thus p squared equals to a to a hisabe thakibo a into b dia ase problem to whole raised to the power of n to etu ke ama proof kori patisile hence proved. If the pth, qth and rth terms of a GP are a, b, c respectively, show that a2 equals to 1 হয় ঠিক আছে আৰম্ভ কৰো
then আমাক ইয়াতে দিয়া গৈছে p8 q8 term p8 q8 আৰু r8 term টো দি আছে তো আমি ইয়াতে ডেফিনেটলি ফাৰ্স্ট টাৰ্ম আৰু কমন ৰেশিওটো ডিফাইন কৰিব লাগিব তো আমি কম লেট ক্যাপিটেল a ইউজ কৰিম বিকজ ইয়াতে abc অলৰেডি ইউজ কৰা হৈছে স্মল লেটাৰছৰ কিনি সেইটো কাৰণে আমি ক্যাপিটেল লেটাৰৰ a টো ইউজ কৰিম so let a and capital R be the first term and the common ratio respectively দিয়া গৈছে given the pth term মানে ap দিয়া হৈছে equals to a ইফালে aq the qth term equals to b আৰু ইফালে হৈছে আমাৰ rth term the rth term equals to c ঠিক আছে তো pth term টো আমি কেনেকৈ লিখিব পাৰো a into r to the power of p minus 1 এটো হৈছে equals to a qth term টো আমি লিখিব পাৰো a into r raised to the power of q minus 1 equals to b আৰু rth term টো হ'ব first term into common ratio r raised to the power of r minus 1 equals to c তো ঠিক আছে আমি abc এটা নোট ডাউন কৰিলো এতিয়া আমি কি কৰিম লেফট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম তো লেফট হ্যান্ড সাইডত আমাক দিয়া গৈছে a to the power of q minus r multiplied to b to the power of r minus p multiplied to c to the power of v minus q ঠিক আছে তেনেহলে এই জায়গাত আমি লিখিম ar to the power of p minus 1 whole raised to the power of q minus r multiplied to b জায়গাত আমি লিখিম ar to the power of q minus 1 whole raised to the power of it already দিয়ে আছে r minus p multiplied to c তো c জায়গাত আছে আমাৰ ar to the power of r minus 1 whole raised to the power of p minus q ঠিক আছে এতিয়া আমি এটো সিম্পলিফাই কৰো এটা দুটা প্ৰডাক্ট আছে এটা আছে ফাৰ্স্ট টাৰ্ম আৰু এটা আছে কমন ৰেশিও তো a এর পাৱাৰ হৈছে 1 তো এখানে a 1 আৰু q minus r মাল্টিপ্লাই হৈ যাব দিব a to the power of q minus r multiplied to r to the power of তো ইয়াতে কি হ'ব p r ৰ পাৱাৰ হৈছে p minus 1 আকৌ হোল to the power of q minus r টো আছে তো এই দুটা মাল্টিপ্লাই হৈ যাব আমি পাম p minus 1 into q minus r multiplied to a raised to the power of r minus p multiplied to r raised to the power of q minus 1 multiplied to r minus p multiplied to a to the power of p minus q multiplied to r to the power of r minus 1 multiplied to p minus q. So, it will equals to a to the power of etia. Take it a product of a tinta a product of the to simply keep him. Take it a product or take it a power get a get to a to the power of power get a get to q minus r plus a to prahibo r minus p or a to prahibo plus p minus q. Similarly, r2 কি কৰিম তো গোটেই তিনটা প্ৰডাক্ট কৰি পেলাই কি কৰিম তাৰমানে পাৱাৰ কেইটাক আমি এড কৰি দিম তো এফালে আছে আমাৰ p minus 1 into q minus r added to এফালে আছে আমাৰ q minus 1 multiplied to r minus p plus এটো পৰা আহিব r minus 1 multiplied to p minus q equals to a to the power তো এফালে q আৰু minus q minus r plus r minus p plus p গুচি গল তো a to the power of 0 পালো multiply to r to the power of এটো expand কৰি দিও so p minus 1 into q minus 1 তো আমি যদি expand কৰি দিম আমি পাম pq minus pr minus q plus r plus এতিয়া q minus 1 into r minus p কৰি দিও তো আমি পাম qr minus qp minus r plus plus r minus 1 into p minus u কৰি দিও তো আমি পাম rp minus rq minus p plus q ঠিক আছে তো এটা plus pq আৰু minus pq গুচি গল minus pr আৰু এফালে plus pr plus qr আৰু minus qr গুচি গল minus q plus r minus r তাৰপিছত plus p minus p এইখিনি গুটেখিনি ক্যান্সেল হৈ গল তো আমাৰ ফাইনালি কি থাকিলে a to the power of 0 multiplied to r to the power of 0 anything to the power of 0 power যেটা 0 থাকিব তো ভ্যালু কি হৈ যায় 1 হয় তারপরে 1 into 1 equals to 1 আৰু এইটোই হৈছে আমাৰ right hand side তো আমি successfully verify কৰিলো that the left hand side আমি কম যে thus the left hand side equals to the right hand side hence proved ঠিক আছে এতিয়া যাও আমি next
এটা টপিকলৈ আমাৰ নেক্সট টপিকটো হৈছে সিলেকশ্যন অফ টাৰ্মছ ইন আ জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন তো জেনেৰেলি কি হয় কেতিয়াবা প্ৰব্লেমত কিছুমান কণ্ডিশ্যনছ দিয়া থাকিব সেই কণ্ডিশ্যনছবোৰ এনেকুৱাকৈ দিয়া থাকিব আৰু সেইটোক ইউজ কৰি পেলাই আমি তিনিটা টাৰ্ম ওলাব লাগিল যেনেকুৱা তো তিনিটা টাৰ্ম যদি ওলাব লাগিল আমি এই পাৰ্টিকুলাৰ ফৰ্মেটটো ইউজ কৰিম তো আমি ইয়াতে এই ফাৰ্ষ্ট টাৰ্মটো ল'ম এ ডিভাইডেড বাই আৰ নেক্সট টাৰ্মটোক ল'ম এ আৰু থাৰ্ড টাৰ্মটোক ল'ম এ আৰ তো ইয়াতে কিছুমান বেনিফিট আছে বিকজ জেনেৰেলি প্ৰব্লেমত কি দিয়া হ'ব ইহঁত তিনিটাৰ প্ৰডাক্টৰ ভেলু দিয়া হ'ব তো আমি ইয়াতে দেখাই পাম যে যেতিয়া এ ইনটু আৰ ইহঁতৰ যদি প্ৰডাক্ট লৈ লওঁ যিয়ে থাকক ভেলু এইফালে ডাজ নট মেটাৰ এই আৰ আৰু এই আৰটো ইমিডিয়েটলি কেঞ্চেল হৈ গ'ল এইফালে এ আৰ এটাও আছে তো এইফালে কি থাকি গ'ল এ কিউব থাকি গ'ল তো এ কিউব ইকুৱেলছ টু কিবা এটা ভেলু যোনটো দিয়া থাকিব এইটো থাকিব তো কুইকলি আমি বহুত চাইড কি কৰিম কিউব ৰুট লৈ পেলাই এই ভেলুটো আমি ইমিডিয়েটলি ওলাই ল'ব পাৰিম তো সেইকাৰণে এই থ্ৰী টাৰ্মছ থাকিলে এই এনেকুৱাকৈ যেতিয়া টাৰ্ম চিলেক্ট কৰোঁ যাৰ কমন ৰেচিঅ' থাকিব আৰ তো আমাৰ প্ৰব্লেমটো ছল্ভ কৰিবলৈ কাৰণে বহুতখিনি ইজি হৈ যাব ঠিক তেনেকৈ ফ'ৰ টাৰ্মছ যদি দিয়া থাকে তেনেহ'লে আমি টাৰ্মছখিনি কেনেকৈ ল'ম এ ডিভাইডেড বাই আৰ কিউব এ ডিভাইডেড বাই আৰ এ আৰ ইনটু আৰ তাৰপিছত নেক্সট হৈছে এ আৰ কিউব তো ইয়াতে কমন ৰেচিঅ'টো থাকিব আৰ স্কুৱেৰ চিমিলাৰলি যেনেকৈ আমি এইকেইটাক মাল্টিপ্লাই কৰি দিম তো আৰ কিউব ইনটু আৰ হৈ যাব আৰ টু দি পাৱাৰ 4 আৰু এ আৰ কিউব মাল্টিপ্লাই হ'লে আৰ টু দি পাৱাৰ 4 হ'ব সেইটো কেঞ্চেল হৈ যাব তো চিম্প্লিফাই কৰিবৰ কাৰণে ইজি হ'ব আৰু যদি পাঁচটা টাৰ্ম ওলাব দিয়ে তেনেহ'লে আমি টাৰ্মছখিনি এনেকুৱাকৈ চিলেক্ট কৰিম এ ডিভাইডেড বাই আৰ স্কুৱেৰ এ ডিভাইডেড বাই আৰ তাৰপিছত নেক্সট কেইটা হ'ব এ আৰ স্কুৱেৰ ঠিক আছে অ'কে তো এই কনচেপ্টটো ইউজ কৰি পেলাই কেইটামান নিউমেৰিকেল প্ৰব্লেম আমি ছল্ভ কৰিম এতিয়া তো problem number 8 ইয়াতে দিয়া গৈছে that the sum of the three terms of a geometric progression is 38 and their product is 1728 to find the three numbers বা find the three terms ঠিক আছে তো আমি কি কৰিম প্ৰথমতে assume কৰিম that let the three terms be a divided by r এইটো হ'ব আমাৰ first term তাৰপিছত next termটো হ'ব a তাৰপিছত তাৰ next termটো হ'ব a r where আমি ক'ব লাগিব a আৰু r কি হয় where A and R have their respective meaning. Respective meaning মানে কি হ'ল A মানে হৈছে আমাৰ first term আৰু R মানে হৈছে আমাৰ common ratio. Fine? ঠিক আছে তো তাৰমানে ইয়াতে ইভেনটো এইটো A over R মই ফাৰ্ষ্ট টাৰ্ম বুলি কৈ আছোঁ এক ছেকেণ্ড টাৰ্ম আৰু A আৰু থাৰ্ড টাৰ্ম বাট জেনেৰেলি এইটো এটা বহুত ডাঙৰ জিপিৰ এটা পাৰ্ট হয় তাৰমানে আমাৰ ফাৰ্ষ্ট টাৰ্মটো হৈছে A নেক্সট টাৰ্মটো হৈছে A1 নেক্সট টাৰ্মটো হৈছে A2 A3 এনেকৈ এটা বহুত ডাঙৰ জিপি আছে ঠিক আছে তাৰ এই জিপিৰ পৰা কেইটামান তিনিটা কনজিকিউটিভ টাৰ্ম আমি চুজ কৰিছোঁ ঠিক আছে যেনেকৈ A3 A4 A5 চুজ কৰি ল'লোঁ ছাচ ডেট এই A3টো আমি লৈছোঁ A over R A4ক লৈছোঁ A আৰু A5ক লৈছোঁ E R ৰাইট তো এইটো মই জাষ্ট এক্সাম্পলৰ কাৰণে কৈছোঁ এইটো যিকোনো হ'ব পাৰে গোটেই জিপিটোৰ পৰা কেইটামান তিনিটা কনজিকিউটিভ টাৰ্ম আমি লৈছোঁ ঠিক আছে ৰাইট এতিয়া একৰ্ডিং টু কুৱেশ্যন ইয়াতে আমাক দিয়া গৈছে যে দেয়াৰ চাম ইজ 38 তাৰমানে A divided by R plus A plus AR ইহঁতক যদি চাম কৰোঁ এই চামটো হৈছে 38 আৰু ইহঁতৰ যদি প্ৰডাক্টটো লওঁ A over R into A into AR তেনেহ'লে ইহঁতৰ তিনিটাৰ প্ৰডাক্ট হৈছে 1728 ঠিক আছে ফাইন এতিয়া A আমি কমন লৈ ল'লোঁ A কমন ল'লে আমাৰ হ'ব 1 over R plus 1 plus R equals to 38 ইফালে কি হ'ব R আৰু R কেঞ্চেল হৈ যাব চিম্পলি থাকিব A কিউব ইকুৱেলছ টু 1728 এতিয়া 1728টো হৈছে এটা পাৰফেক্ট কিউব তো এইটো হৈছে 12 কিউব তাৰ মানে এৰ ভেলু আমাৰ আহি গ'ল ইকুৱেলছ টু 12 ঠিক আছে এই ভেলু আহি গ'ল এতিয়া আমি এই জেগাত আমি ছাবষ্টিটিউট কৰিব দিব পাৰিম 12টো তো আমি পাম 12 multiply to 1 over R plus 1 plus R তো এইটো ইকুৱেলছ হৈ গ'ল আমাৰ 38লৈ তাৰ মানে R plus 1 over R plus 1 equals to 38 divided by 12 ঠিক আছে 2 1 যা 2 2 9 যা 18 তাৰপিছত 2 6 যা 12 তো এইটো 19 over 6 হ'ল তো আমি পাম R plus 1 over R plus 1 equals to 19 divided by 6 এই 1টোক আমি এফালে লৈ আহিম ৰাইট হেণ্ড ছাইডত লৈ আহিম তো আমি পাম R plus 1 divided by R equals to 19 divided by 6 minus 1 equals to R plus 1 over R equals to এইটো দিব আমাক 13 divided by 6 ঠিক আছে এতিয়া এইটোক আমি সিম্পলিফাই কৰি ল'ম তো কি কৰিম আমি R এৰে 6R এৰে মাল্টিপ্লাই কৰি দিম গোটেই এক্সপ্ৰেছনটোক তো 6R into R কি হৈ যাব 6R স্কুৱেৰ প্লাছ এফালে 6R into 1 over R তাৰমানে থাকি গ'ল 6 equals to এফালে থাকিব 13R
তো এইটোক আমি এতিয়া গোটেইখিনি টাৰ্মছ একে সাইডত লৈ আনো 16r² - 13r + 6 কি হৈ গ'ল এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ গ'ল এইটোক আমি ইজিলি সলভ কৰিব পাৰিম তো এইটোৱে সলভ কৰিলে আমাৰ r ৰ ভ্যালু দুটা আহিব r ৰ ভ্যালু আহিব 3/2 or 2/3 ঠিক আছে তো দুটা r ৰ ভ্যালু আহিছে আমাৰ a ভ্যালু আছে 12 তো এতিয়া আমি টাৰ্মছখিনি ওলাই লওঁ when a equals to 12 and r equals to 3/2 comma we have তো আমাৰ টাৰ্মছখিনি কি লৈছিলো আমি লৈছিলো a divided by r comma a into r ঠিক আছে তো a divided by r মানে 12 divided by 3/2 so 12 divided by 3/2 কৰো বা multiplied by 2/3 কৰো একে কথা 3 4 12 4 2 8 তো আহিব 8 নেক্সট আমাৰ a আছে 12 তো এইটো হৈ গ'ল 12 তাৰ পিছত নেক্সট আছে আমাৰ a into r তাৰ মানে 12 into 3/2 তো 2 6 12 6 3 18 ঠিক আছে তো 8 12 আৰু 18 এই কিটা হৈছে আমাৰ তিনটা টাৰ্মছ অল্টাৰনেটিভটো কি হ'ব when a equals to 12 and r equals to 2/3 তেতিয়া কি হ'ব তেতিয়া আমি পাম তেতিয়া we have 18 12 আৰু 8 এই কিটা হ'ব আমাৰ required terms তো আমি successfully terms কিটা উলিয়াই ললো suppose the sum of three terms of a geometric progression is 13 and the sum of whose square is 91 find them ঠিক আছে আমি প্ৰথমতে কি কৰিম assume কৰিম যে let the three terms be a divided by r comma a r such that তো আমাক যি condition খিনি দিয়া আছে এখিনি আমি নোট ডাউন কৰিলো sum of the three terms তাৰ মানে a divided by r plus a plus ar এটো হৈছে equals to 13 ঠিক আছে sum of their squares মানে each termক আমি square কৰি দিম a divided by r whole square তাৰ পিছত এইটো হিটো লগত add কৰি দিম plus a squared plus ar whole squared এটো হৈছে equals to 91 ঠিক আছে তো এই দুটা ইকুৱেশ্যন সলভ কৰিবলৈ প্ৰথম কাম হৈছে a আৰু r ৰ ভ্যালু উলিয়াবলৈ কাৰণে ঠিক আছে তো এইটোৰে আৰম্ভ কৰো each termত এটা a যোনটো আছে কমন ফেক্টৰ হৈ আছে আৰু এইটা নিউমাৰেটৰত আছে তো আমি a টো কমন কৰি উলিয়াই লওঁ তো a multiplied to 1 divided by r plus 1 plus r equals to 13 ঠিক আছে এই তিনটা টাৰ্ম যোনটো আছে তিনটাক যদি আমি এড কৰি দিও আৰু প্ৰথমতে এড কৰিলো তো এইটো পাম 1 plus r square whole divided by r equals to 13 ঠিক আছে তো আমি পালো a divided by r multiplied to r square plus r plus 1 equals to 13 এটো আমি এটা নাম দিলো equation number 1 আহি আছে এটোলৈ এটা নেক্সট আমি এটো কৰিম এটো সিম্পলিফাই কৰিম a divided by r whole square হৈ যাব a square divided by r square plus a square plus a squared r squared equals to 91 এতিয়া আমি কি কৰিম তিনিটাৰ পৰা a square টো কমন লৈ লম ঠিক আছে আৰু আমি r square টো কমন লৈ লম a square divided by r square কমন লম তো আমি কি পাম r to the power of 4 plus r square plus 1 equals to 91 এটো হৈ গ'ল আমাৰ ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে এতিয়া আমি কি কৰিম এই যোনটো ফাৰ্স্ট ইকুৱেশ্যনটো আছে এই ইকুৱেশ্যনটোক আমি both sides squaring কৰি দিও squaring কৰিলে আমি পাম a squared divided by r square multiplied to r square plus r plus 1 whole squared equals to এফালে আছে 13 square হৈ গ'ল 169 ঠিক আছে a square divided by r square এতিয়া যোনটো এই r square plus r plus 1 whole square আছে এইটোক আমি এনেকা নিলিখি প্লাই আমি লিখিব পাৰো r to the power of 4 plus r square plus 1 plus 2 common যদি লৈ লও তেনেহলে আমি পাম 2r multiplied to r square plus r plus 1 equals to 169 ঠিক আছে তো এতিয়া এটো আমি আৰু অলপ ভাঙি প্লে লিখিম তো a squared into divided by r square এই গুটিটো মাল্টিপ্লাই হ'ব 18 টা টাৰ্মৰ লগত r to the power of 4 plus r square plus 1 ঠিক আছে তাৰ পিছত a square by r square এটো মাল্টিপ্লাই হ'ব a টাৰ্মৰ লগত তো আমি পাম a squared divided by r squared multiplied to 2r into r square plus r plus 1 equals to 169 এই যোনটো ফাৰ্স্ট টাৰ্ম হৈ গ'ল এই গুটি ফাৰ্স্ট টাৰ্মটোত আমি কি কৰিম নম্বৰ 2 ৰ যোনটো অলৰেডি লিখি থৈছো ইকুৱেলছ টু 91 এই ভ্যালুটোৰে আমি ৰিপ্লেস কৰি দিম তো আমি পাম 91 প্লাস এফালে কি হ'ব এফালে থাকিব 2
a square divided by r multiplied to r square plus r plus 1 equals to 169. ঠিক আছে তো এফালে হল আমাৰ 2a square divided by r multiplied to এতিয়া r square plus r plus 1 এতিয়া r square plus r plus 1 কি হ'ব এটো নম্বৰ 1 পৰা আমি লিখি লব পাৰো আমাক যদি অকল এটো এক্সপ্ৰেছনটো লাগে তেনেহলে আমি r divided by a ৰে মাল্টিপ্লাই কৰি দিম both sides তো তাৰ মানে আমাৰ right hand side থাকিব 13r divided by a তো এটো হৈ যাব এতিয়া 13r divided by a equals to আমি কি কৰিম এই 91 টোক 169 পৰা মাইনাস কৰি দিম ঠিক আছে r আৰু r গুছি গল ফালে আমাৰ এটা a গুছি যাব তো নিউমাৰেটৰ থাকিব 13 into 2 হৈ গল 26a equals to so 169 minus 71 আমাক দিব 78 equals to তো a value হৈ গল 78 divided by 26 তো 26 into 3 হৈছে 78 তাৰ মানে আমাৰ a value আহি গল 3 ঠিক আছে এতিয়া যেতিয়াটো আমি a এর ভ্যালু পাই গলো তো আমি ইডৰ ইকুয়েশন 1 বা ইকুয়েশন নাম্বার 2 ইউজ কৰি পেলাই আমি r এর ভ্যালুটো উলাই লম আমি কি কৰিম ইকুয়েশন নাম্বার 1 টো ইউজ কৰিম ইকুয়েশন নাম্বার 1 ৰ পৰা আমি পাইছো যে a divided by r multiplied to r square plus r plus 1 হৈছে equals to 13 তো এই জায়গাত আমি 3 ইউজ কৰিম তো 3 divided by r multiplied to r square plus r plus 1 equals to 13 তো এটো সিম্পলিফাই কৰিলো এক্সপ্ৰেছনটো তো আমি পাম এই r টোক 13 ৰ লগত ক্ৰস মাল্টিপ্লাই কৰি দিম আৰু 3 ক মাল্টিপ্লাই কৰি দিম r স্কয়াৰ প্লাস r প্লাস 1 ৰ লগত আমি পাম 3r স্কয়াৰ প্লাস 3r প্লাস 3 ইকুৱেলছ টু 13r তো আমি পালো 3r স্কয়াৰ minus 10r plus 3 equals to 0 তো এটা স্ট্যান্ডার্ড কোয়াড্রেটিক ইকুয়েশন পাই গলো তো ইয়াক যেতিয়া সলভ কৰিম তো r ৰ দুটা ভ্যালু আহিব r equals to 3 আহিব or r equals to 1/3 আহিব তো ঠিক আছে তো আমি পাই গলো দুইটাৰে ভ্যালু তো আমি এতিয়া প্ৰথম কেছটো লওঁ when our first term equals to 3 হয় and r equals to 3 then the three terms are then the 3 তো আমাৰ কি লৈছিলাম a over r a r লৈছিলো so a মানে কি হল a হৈছে আমাৰ 3 divided by 3 তো এটো হৈ যাব 1 তাৰপিছত নেক্সট হৈছে আমাৰ a জায়গা সিম্পলি হৈ যাব 3 আৰু a into r তাৰ মানে 3 into 3 হৈ যাব 9 আৰু যদি আমি নেক্সট কেছটো লওঁ when a equals to 3 আৰু r equals to 1/3 তাৰপিছত এই তিনটা টার্মস হ'ব 9 3 আৰু 1 ঠিক আছে তো আমি সাকসেসফুলি টার্মস খিনি উলিয়াই ললো তো আজিৰ লেকচাৰটোৰ ফাইনাল প্ৰবলেমটো কৰো নম্বৰ 10 suppose the sum of four terms of a gp is 85 and their product is 4096 find them ঠিক আছে তো আমি চাৰিটা টার্ম লোৱাৰ হেৰিটো লওঁ চাৰিটা টার্ম লৈ লওঁ let the four terms আমি four terms খিনি এনেকা কৰি লম such that হাতৰ যোনটো কমন ৰেশিও হ'ব হেতু হ'ব r স্কয়াৰ তো আমি লম a divided by r cube comma next হ'ব আমাৰ a divided by r then next term to হ'ব ar আৰু next term to হ'ব ar cube ঠিক আছে এতিয়া আমি কন্ডিশন খিনি লগাই দিও ইয়াতে দিয়া আছে কি product হৈছে 4096 আৰু ইয়াতৰ যোনটো sum হৈছে sum equals to 85 ঠিক আছে তো product প্ৰথম উলিয়াই লও a divided by r cube multiplied to a divided by r multiplied to ar multiplied to ar cube তো এটো হৈছে 4096 ৰ ইকুৱেল তো ইয়াতে গুটেখিনি r ক্যান্সেল হৈ যাব আমাৰ তাত থাকিব a raised to the power of 4 equals to 4096 এটা 4096 হৈছে 8 raised to the power of 4 which means a এর ভ্যালু আমি পাই গলো a equals to 8 ঠিক আছে এটা নেক্সট সাম টু কি হ'ব a divided by r cube plus a divided by r plus ar plus ar cube equals to 85 ঠিক আছে তো ইয়াতে আমি কি কৰিম a কমন লৈ লম a কমন ললে আমি পাম 1 divided by r cube plus 1 divided by r plus r cube equals to 85 এতিয়া আমি কি কৰিম গুটেখিনি আমি এতিয়া এলজেব্ৰা লৈ খেলিব লাগিব তো যেহেতু 8 ৰ ভ্যালু 8 হয় তো আমি এটো ইউজ কৰি লম তো আমি পাম 8 multiplied to এখিনি আমি এতিয়া অলপ ৰিএৰেঞ্জ কৰি পেলাই লিখো ভিতৰৰ টার্মস খিনি r cube plus 1 divided by r cube ঠিক আছে plus r plus 1 divided by r equals to 85 এটা যোনটো
r cube plus 1 divided by r cube আছে এটুক আমি এতিয়া কেনেকৈ লিখিব আমি লিখিব পাৰো r plus 1 divided by r whole cube minus 3 into r plus 1 divided by r plus এফালে তো r plus 1 divided by r already present আছে equals to 85 ঠিক আছে ফাইন এতিয়া আকৌ আৰু arrangement কৰি লম তো আমি পালো r plus 1 divided by r whole cube তো এই দুটা আৰু এই দুটা তো similar term হয় এই দুটা combine কৰি পেলাই আমি লিখিব পাৰিম minus 2 into r plus 1 over r ঠিক আছে equals to 85 এটা 8 এৰে আমি multiply কৰি দিম তো এতিয়া পাম 8 into r plus 1 over r whole cube minus 8 into 2 হৈ যাব 16 into r plus 1 over r এই 85 টো আমি লৈ আহিম লেফট হ্যান্ড সাইড লৈ তো আমি পাম minus 85 equals to 0 ঠিক আছে এতিয়া এইটুক সলভ কৰিবলৈ কাৰণে আমি এতিয়া এটা সাবস্টিটিউশন কৰিম আমি সাবস্টিটিউশন কৰিম r plus 1 over r equals to y y substitution যদি কৰো এই গুটি ইকুৱেশ্যন টো হৈ যাব 8y cube minus 16y minus 85 equals to 0 তো এটো কি হৈ যাব এটা কিউবিক ইকুৱেশ্যন পাই যাম তো এটোক আমি এতিয়া ফেক্টৰাইজ কৰিম তো ইয়াক যেতিয়া আমি ফেক্টৰাইজ কৰিম আমি পাম 2y minus 5 multiplied to 4y squared plus 10y plus 17 equals to 0 ঠিক আছে এতিয়া আমি ক'ব পাৰিম যে 2y minus 5 equals to 0 হ'ব or 4y square plus 10y plus 17 equals to 0 but eto ami solve nokoro ei part solve nokoro because y jonto roots hobo ekini imaginary hobo ami kom complex number roots ahibo imaginary thik ase to eto use kori lav nai to amak real value lom to y ahibo equals to 5 divided by 2 to ami to ki loisilo ami to y loisilo r plus 1 over r tar mane abi palo r plus 1 divided by r equals to 5 divided by 2 ঠিক আছে তো এটুক আমি এতিয়া সিম্পলিফাই কৰিম তো আমি পাম r square plus 1 divided by r equals to 5 divided by 2 okay ঠিক আছে ক্রস মাল্টিপ্লাই কৰিলে পাম 2r square minus 5r plus 2 equals to 0 স্ট্যান্ডার্ড কোয়াড্রিক ইকুয়েশন হয় এটো যেটা আমি সলভ কৰিম তো r ৰ দুটা ভ্যালু আহিব তো r equals to 2 আহিব or 1 half আহিব ঠিক আছে তো আমি এতিয়া এই ভ্যালুটো পাই থৈছো এই ভ্যালু আমি পাই থৈছো অলৰেডি ইকুৱেলছ টু 8 আৰু দুটা ভ্যালু পালো এতিয়া আমি টাৰ্মছ খিনি উলাই ল'ব পাৰিম তো আমাৰ টাৰ্মছ খিনি প্ৰথমে সাইডত নোট কৰি লওঁ আমি লৈছিলো a divided by r cube নেক্সট লৈছিলো a divided by r then ar আৰু তাৰপিছত ar cube ঠিক আছে তো a ভ্যালু 8 হয় আৰু r ৰ ভ্যালু জানিবা 2 হয় ফাৰ্স্ট কেস দ্বিতীয় টাৰ্মছ খিনি হ'ব টাৰ্মছ r তো প্ৰথমতে লাগিব a divided by r cube 8 divided by 2 cube তাৰ মানে 2 cube হৈছে 8 তো প্ৰথম টাৰ্মটো হ'ব 1 নেক্সট হ'ব 8 divided by 2 তাৰ মানে আমি পাম 4 তাৰ পিছত a into r 8 into 2 16 তাৰ পিছত নেক্সট হ'ব 8 into 2 cube মানে 8 is 64 ঠিক আছে পাই গলো টাৰ্মছ খিনি নেক্সট a ভ্যালু যদি 8 লওঁ আৰু r ভ্যালু 1 half লওঁ সেম টাৰ্মছ খিনি আমি ৰেচিপ্ৰকেল মানে উল্টা কৰি লিখিম ৰিভাৰ্স অৰ্ডাৰ লিখিম তো টাৰ্মছ খিনি হৈ যাব আমাৰ 64 16 4 আৰু 1 সো এইকেইটাই হৈ গল are the required term of the geometric progression তো ফাইনাল আনসাৰটো আমি পাই গলো তো এইটো আছিল আমাৰ আজি লেকচাৰ তো আজিৰ লেকচাৰটোত আমি জিওমেট্ৰিক প্ৰগ্ৰেছনৰ বিষয়ে ভালদৰে কথা পাতিলো তো জিওমেট্ৰিক প্ৰগ্ৰেছনটো কি হয় তাৰ এনেট টাৰ্ম বা জেনাৰেল টাৰ্মটো আমি কেনেকৈ ক্যালকুলেট কৰিলো হেকিনি শিকিলো কিছুমান নিউমেৰিকেল প্ৰবলেমছ কৰিলো আৰু অলসো আমি শিকিলো যদি আমাক স্পেসিফিক 3টা 4টা বা 5টা টাৰ্ম যদি ওলাব দিয়ে তেনেহলে আমি টাৰ্মছখিনি কেনেকৈ সিলেক্ট কৰিম জাস্ট দ্যাট আমি ইজিলি গোটেই যিখিনি উলিয়াব দিছে সেই টাৰ্মছখিনি আমি ইজিলি কন্ডিশন ইউজ কৰি পেলাই উলাই ল'ব পাৰিম তো আমি নেক্সট লেকচাৰত কভাৰ কৰিম জিওমেট্ৰিক সিৰিজৰ ওপৰত মানে এতিয়া সিৰিজ হৈ গ'ল আজিটো আমি সিকোয়েন্সৰ ওপৰত কথা পাতিলো তো নেক্সট লেকচাৰটোত আমি সাম কৰিম তো মানে সাম টু এন টাৰ্মছ অফ জিওমেট্ৰিক সিৰিজ ওলাম আৰু ইনফাইনাইট জিওমেট্ৰিক সিৰিজ যদি থাকে তাৰ সামটো কেনেকৈ ওলাই হেকিনি আমি নেক্সট টপিকটোত শিকিম সো সি ইউ ইন দ্য নেক্সট লেকচাৰ থ্যাংক ইউ